নমস্কাৰ বন্ধুসকল, বৰ্তমান মই শ্ৰী শ্ৰী বাসুদেৱ থানত আছোঁ। এই বাসুদেৱ থান লখিমপুৰ জিলাৰ ঢকুৱাখানাত অৱস্থিত। ঢকুৱাখানাৰ পৰা প্ৰায় ২৭ কিলোমিটাৰ দূৰত এই বাসুদেৱ থান আছে আৰু এই বাসুদেৱ থানৰ আনটা নাম হৈছে শ্ৰী শ্ৰী নৰুৱা সত্ৰ। এই সত্ৰভাগী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাতি দামোদৰ আতাদেৱে প্ৰতিষ্ঠা কৰিছিল ১৭শ শতিকাত আহোম ৰজা জয়ধ্বজ সিংহৰ ৰাজত্বকালত। প্ৰাচীন কালৰ পৰাই এই সত্ৰভাগী অসমৰ ৰাইজে অতি সুন্দৰ তীৰ্থস্থান হিচাপে পৰিগণিত কৰিছে আৰু ইয়ালৈ জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলো ৰাইজে ইয়ালৈ তীৰ্থস্থান উপভোগ কৰিবলৈ আহে। ইয়াতে আমি শ্ৰী বীৰেন্দ্ৰ দেৱ গোস্বামী ডাঙৰীয়াক লগ পাইছিলোঁ। তেখেতৰ পৰা আমি দুআষাৰ জানিব পাৰিলোঁ আৰু তেখেতে কি কয় আহকচোন শুনো। আমাৰ সত্ৰখনৰ নাম শ্ৰী শ্ৰী বাসুদেৱ স্থান নৰুৱা সত্ৰ। বাসুদেৱ স্থান আগত শ্ৰী শ্ৰী বাসুদেৱ স্থান হিচাপে নামাকৰণ হোৱাৰ মূলতেই হ'ল ইয়াত চুতীয়া ৰজাৰ দিনত বিষ্ণু পূজাৰ বাসুদেৱৰ পূজাৰ প্ৰচলন হৈ আছিল। ৰঘুদেৱ বাসস্পতি নামৰ এটা পৰিয়ালৰ তত্বাৱধানত এই পূজা পাতল চলিছিল, মন্দিৰভাগ চলি আছিল। শেষত দামোদৰ আতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰিণতি দামোদৰ আতাই উজাই বৰদোৱা থান আৱিষ্কাৰ কৰিবলৈ আহি লাওমুৰি থান পালেহি। এই লাওমুৰি থানতে থকা বাসুদেৱ থানৰ বাসস্পতি পৰিয়ালৰ হৰিদেৱ বাসস্পতি নামৰ ব্যক্তি এজনে শৰণ ল'লে আৰু তিলকুশ উচৰ্গা কৰি দামোদৰ আতাক চমজি দিলে আৰু সেই সূত্ৰেই আমাৰ নৰুৱা সত্ৰ শব্দটো তাত ১৬৫৬ চনত যেতিয়া জয়ধ্বজ সিংহ ৰজা আছিল, জয়ধ্বজ সিংহ ৰজাই এই লাওমুৰি থান পৰিত্যক্ত হোৱাৰ পিছত শদিয়াৰ পৰা ৰুক্মিণীয়ে বাসুদেৱক পতি হিচাপে পাবৰ বাবে পূজা কৰা বাসুদেৱ মূৰ্তিভাগকে আনি এই ৰৌমৰা পথাৰত পুনৰ স্থাপন কৰি দিলে। সেইকাৰণে আমি ১৬৫৬ চনটোকে আমি প্ৰতিষ্ঠা কাল হিচাপে আমি ধৰি থাকোঁ আৰু ১৬৫৬ চনৰ পিছতে ইয়াত সত্ৰ স্থাপন কৰি দামোদৰ আতা নগাঁৱলৈ গুচি গ'ল। আই কনকলতাৰ সহ লগ লাগি বৰদোৱা থান আৱিষ্কাৰ কৰিলে আৰু তেখেত তাতে থাকিল। তেখেতৰ সন্তান ৰামচন্দ্ৰ আতাৰ দিনৰ পৰা একেৰাহে ধাৰাবাহিকভাৱে এই সত্ৰখন পৰিচালিত হ'বলৈ ধৰিলে। বাসুদেৱ স্থান নৰুৱা সত্ৰৰ চমু ইতিবৃত্ত ইমানেই। সময় সাপেক্ষ বহলাই ক'বলগীয়া হ'লে অলপ যথেষ্টখিনি সময়ৰ প্ৰয়োজন হ'ব, গতিকে ইমানকে কৈ সামৰণি মাৰিছোঁ।